বন্ধুসকল এইজোপা গছ চাওক ভালকৈ এইজোপা গছ দেখিছেনে পাতবিলাক মই দেখুৱাইছোঁ কেনেকুৱা পাতবিলাক মই আপোনালোকক দেখুৱাইছোঁ এইয়া এনেকুৱা পাতৰ এজোপা অসমৰ এটা অতি ভাল ফল এতিয়া পাবলৈকে নাইকিয়া হ'ল পাই পেলাই আপোনালোকক দেখালোঁ এজোপা দেখিছিলোঁ এইটো ফলটো চাওক এইটো চিনি পাইছেনে কি এইটো ফল এইটো ফল আৰু ইয়াৰ খোৱাৰ এটা নিয়ম আছে এইটো পকা যদিও আপুনি খাওঁতে ইয়াক কেনেকৈ পিটিকি ল'ব লাগে আৰু পিটিকি লৈ পেলাই বস্তুটো খাব লাগে তাৰপিছত যেতিয়া আপুনি এনেকৈ ফালি দিব এনেধৰণৰ ওলাব গুটি থাকে এনেকুৱা গুটিবিলাক চাওকচোন এনেকুৱা এইটো ফল এইটোৱে হ'ল পনিয়াল বুলি কয় এইটো খাবলৈ বৰ সোৱাদ নাইকিয়াই হ'লগৈ আপোনালোকক দেখালোঁ এইটো খুব ভাল লগা এটা ফল বন্ধুসকল এই ফলক অসমীয়াত আপোনালোকে জানেই পনিয়ল বুলি ক'লোঁ বা পনিয়ল বুলি কয় কিন্তু ইংৰাজীতে কফি প্লাম বুলি কয় আৰু স্ক্ৰেমবেৰী বুলিও কয় কেঁচাতে সেউজীয়া হৈ থাকে পকিলে এনেকুৱা ধৰণৰ বাদামী ৰঙৰ হয় আৰু হিন্দীত ইয়াক তালিস্প্ৰতি বা পানী আমলা বুলিও কয় আৰু বাংলা ভাষাত ইয়াক লুকলুকি বুলি কয় এই ফলবিধক অসমৰ পৰা বিলুপ্ত হ'বলৈ ধৰিছে মই ইতিমধ্যেও কৈছোঁ কিন্তু এটা ভাল লগা ইয়াত খবৰ আছে যে যোৱা বছৰ অসমৰ পৰা ছিংগাপুৰলৈ ইয়াক কিন্তু ৰপ্তানি কৰিছিলে সাংঘাতিক উপকাৰী ফল এই ফলবিধ যথেষ্ট পৰিমাণে ভিটামিন এ ভিটামিন চি আছে ইয়াত আইৰণো প্ৰচুৰ পৰিমাণে থাকে আপুনি যদি এনেকৈ পিটিকি লয় মই আগতেও কৈছোঁ খাবলৈ সোৱাদ লগা হয় অলপ পিটিকি ল'ব লাগে আৰু আচাৰ কৰিবলৈ খুব ভাল আপুনি যদি আচাৰ কৰি থয় বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি এই ফলটো আচলতে আমি এনেধৰণৰ ফলবিলাক যিবোৰ আমাৰ থলুৱা ফল সংৰক্ষণ কৰি থ'ব লাগে বা ৰুব লাগে এনেধৰণৰ গছপুলিবোৰ কাৰণ নতুন প্ৰজন্মই এইবোৰ চিনিয়ে নাপাবগৈ এটা সময়ত গৈ পেলাই এই পনিয়ল বুলি ক'লে কেনেধৰণৰ ফল আছিল সেয়া চিনিয়ে নাপাবগৈ গতিকে আমি সংৰক্ষণ কৰিব লাগে এনেধৰণৰ উপকাৰী ফলবোৰ পাৰিলে আমি সংগ্ৰহ কৰি ৰুব লাগে বন্ধুসকল আজিলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ